সৃষ্টি মানৱ সমাজৰ উত্থানৰ সময়ৰে পৰাই যিসমূহ বিষয়ে মানৱীয় সত্তাক সম্পূৰ্ণতা প্ৰদান কৰিছে সেইসমূহৰ ভিতৰত সাহিত্য অন্যতম। সাহিত্যৰ সমানেই সংগীতেও একস্বকীয় মৰ্যাদাৰে মানৱীয় সত্তাক প্ৰতিনিধিত্ব কৰি আহিছে। এই সকলোবোৰৰ মূলতে সৃষ্টি। সংগীত সাহিত্য চিত্ৰৰে পৰিপূৰ্ণ, চৌষষ্ঠি কলাই সমাজক শৃংখলাৰ মাজৰে পৰিচালিত কৰি আহিছে। সৃষ্টিয়েই সকলো। আমাৰ প্ৰয়াস, আমাৰ এই সন্ধিয়াটো আমি ব্যৱহাৰ কৰিম সৃষ্টিৰ নামত। চিত্ৰ গীত কথাৰ পয়োভৰেৰে আমি আপোনাক হ'বলৈ আগবঢ়াম আমাৰ এক সৰু তথা যুটীয়া প্ৰচেষ্টা। চিত্ৰ আৰু সংগীতক কোনো ব্যক্তিয়ে আওকাণ কৰিব নোৱাৰে বা নিবিচাৰে। গান অথবা গীতৰ যি প্ৰভুত্ব সেয়া সাহিত্যৰ বেষ্টনীৰ ভিতৰতে ধৰা হয়। লোকসাহিত্যসমূহৰ চৰ্চা তথা প্ৰভুত্বৰ বিষয়ে আমি সকলো অৱগত। 2016 চনত প্ৰখ্যাত গায়ক বব ডিলানে নিজা অমৰ সৃষ্টিৰ বাবে সাহিত্যৰ নোবেল বঁটা পোৱাৰ লগে লগে সাহিত্য আৰু সংগীতৰ মাজত থকা নামমাত্ৰ বিভেদ একেবাৰেই নাইকিয়া হ'ল। আমাৰ জন্মভূমি অসমত সংগীতক মানুহৰ মন মগজুত স্থায়ী কৰোৱা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি অহোপুৰুষাৰ্থ সেয়া সমগ্ৰ বিশ্বই জানে। তেওঁৰ সৃষ্টিক সমগ্ৰ বিশ্বই সন্মান জনাই আহিছে। আমিও এই সুযোগতে তেওঁলৈ যাচিছোঁ অজস্ৰ সেৱা। আহকচোন আমি উপভোগ কৰোঁ ভূপেন হাজৰিকাদেৱৰ কথা আৰু সুৰৰ লগতে জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰে এটি সদা সেউজ গীত। চিত্ৰপটত চিন্তা ফিৰে চিন্তা নায়ক কানা। চিত্ৰলেখা 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 চিত্ৰপটত চিন্তা ফিৰে চিন্তা নায়ক কানা। সাৱধানতাৰে নয়নকা দূৰদৰ্শী নয়নকা দূৰদৰ্শী নীতি ৰেখাৰে সাৱধানতাৰে নীতি ৰেখাৰে সাৱধানতাৰে নয়নকা দূৰদৰ্শী নয়নকা দিনৰ অভিনৱ পুৱা হিমা হিমা বুজি পোৱা বক্ষ এখন নাতি দিয়া লক্ষ জনে লক্ষ পুৱা
কবিতা তুলি লোৱা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকা চিত্ৰপটত চিন্তাশীলে চিন্তালয় পাতা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকা চিত্ৰপটত চিন্তাশীলে চিন্তালয় পাতা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকা চিত্ৰপটত চিন্তাশীলে চিন্তালয় আমি কথা পাতিছোঁ সৃষ্টিৰ, আমি কথা পাতিছোঁ চিত্ৰ আৰু সংগীতৰ। সৃষ্টিৰ বাবে আমাক প্ৰয়োজন এটা সুস্থ মনৰ। মানুহৰ মনটোৱেই হৈছে সৰ্বস্ব। আমি আকাশৰ কথা কওঁ, আমি বিশালতাৰ কথা কওঁ। সকলোৰে বীজ ৰোপিত হয় মনত। আধ্যাত্মিকতাৰ যোগাত্মক প্ৰতিফলনে মানুহৰ মনটোক লৈ যায় বিশাল আকাশৰ ফালে। তাতেই সৰু সৰু চিন্তাৰে জন্ম হয় সৃষ্টিৰ। এনেকুৱা কথা আৰু চিন্তাৰ পয়োভৰ ঘটা এটি গীত আমি আকৌ শুনিব বিচাৰিছোঁ। গীতৰ কথা, সুৰ আৰু কণ্ঠ সেইজন মহান গায়কৰ, যাৰ কণ্ঠ আছিল অনন্য। হয়, আমি কৈ আছোঁ জয়ন্ত হাজৰিকাৰ কথা। Jai Kamoyo Puri Suboyo Jai Potare Nodi Ho